বিৰোধীৰ উপদলপতি তথা সাংসদ গৌৰৱ গগৈৰ সংবাদমেল সম্বোধন মহানগৰীৰ জনতা ভৱনৰ নিজা বাসগৃহত সংবাদমেল সম্বোধন কৰিছে সাংসদগৰাকীয়ে পোনে পোনে লৈ গৈছে সংবাদমেলৰ মাজলৈ 1 লাখ কোটি টকা সেই পেছেঞ্জাৰৰ বাবে যিসকলে বুলেট ট্ৰেইনত 6000 টকা টিকেট দি এমদাবাদ পৰা মুম্বাই যাব আকৌ ঘূৰি আহিব কেদিন তেওঁলোকৰ কাৰণে 1 লাখ কোটি টকা আৰু অসমত আমাৰ খেতি মাটি গুচি গৈছে মাজুলীত গহনীয়া হৈছে আজি সমৰিয়াত মান্ডিয়াত খনিয়া হৈছে আৰু আমাৰ কাৰণে 200 টকা কোটি টকা 300 কোটি টকা এনে ধৰণৰ আজি আমাৰ লগত হেমাহি কিয় তো মই বিচাৰো যে কেন্দ্ৰ চৰকাৰ যিদৰে 1 লাখ কোটি টকা ৰেলৰ কাৰণে দিছে এটা বুলেট ট্ৰেইনৰ কাৰণে দিছে 1 লাখ কোটি টকা অসমৰ বানপানী গৰখনীয়া সমস্যাৰ কাৰণে দিয়ক আৰু এনে ধৰণৰ দাবী অসমৰ ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰক অৱগত কৰক মই নিজে নিজৰ ব্যক্তিগত হিচাপে এজন সাংসদ হিচাপে আমাৰ দাবী কেন্দ্ৰ চৰকাৰৰ সন্মুখত দাঙি ধৰো আৰু বানপানী ক্ষেত্ৰত আমি দেখি পাইছো যে পানী অলপ কমি গৈছে এতিয়া এইখন চৰকাৰে তেওঁলোকে দুটা কাম কৰিব লাগে প্ৰথম কামটো হ'ল যে আজি বহুত আমাৰ ৰাস্তা বেয়া হৈ গৈছে অসমৰ গাঁৱৰ ৰাস্তা বেয়া হোৱা দুটা কাৰণ আছে এটা হ'ল যে বানপানী সময়ত খনিয়া সময়ত যথেষ্ট পানী আহি গ'ল ৰাস্তাবোৰ আমাৰ বেয়া হ'ল কিন্তু দ্বিতীয় কাৰণ হৈছে যে ইমানবোৰ যে সিন্ডিকেট চলি আছে কয়লা সিন্ডিকেট বালি সিন্ডিকেট হিল সিন্ডিকেট তেওঁলোকৰ যে হেভি ডাম্পাৰ তেওঁলোকৰ সেই ডাম্পাৰ চলোৱা লগত আজি কোনোবা এজন ৰাজনীতিবিদৰ সম্পৰ্ক কোনোবা এজন মন্ত্ৰীৰ ভায়েকৰ ঘনিষ্ঠ সম্পৰ্ক ইমানবোৰ গাড়ী চলি আছে যে গোটেই গাঁৱৰ ৰাস্তাবোৰ বেয়া হৈ গৈছে গোটেই অসমৰ গাঁৱৰ ৰাস্তা বিজেপি চৰকাৰৰ সিন্ডিকেটৰ ভিতৰত অন্তৰ্গত চলি থকা ট্ৰাক আৰু ডাম্পাৰ বাবে বেয়া হৈ গৈছে ইয়াতো ফ্লাইঅভাৰ বনাই আছে পিডব্লিউডি বিভাগে কিন্তু গাঁৱৰ ভিতৰত ডাম্পাৰ আৰু ডাঙৰ ডাঙৰ গাড়ীৰ বাবে আজি আগতকৈ যথেষ্ট বেছি পৰিমাণৰ সিন্ডিকেট যে চলি আছে তাৰ বাবে গাঁৱৰ ৰাস্তা বেয়া হৈ গৈছে সেই ৰাস্তা এবাৰ খৰালি সময়ত ভাল কৰিব লাগিব আৰু এই পানীৰ কাৰণে যিখিনি ৰাস্তা ক্ষতি হ'ল ভাল কৰিব লাগিব এইখন চৰকাৰ এই ডাঙৰ ডাঙৰ পিডব্লিউডি ফ্লাইঅভাৰ কন্ট্ৰাক্টৰৰ চৰকাৰ হ'ব নালাগে এইখন চৰকাৰ অসমৰ গাঁৱৰ ৰাইজৰ চৰকাৰ হ'ব লাগে আৰু দ্বিতীয় কাৰণ আমি ক'বলৈ বিচাৰিছোঁ যে আজি দেখিলোঁ গুৱাহাটী আজি দেখিলোঁ যোৰহাট আজি দেখিলোঁ ডিব্ৰুগড়ত মেন মেড ফ্লাড আৰ্টিফিচিয়েল ফ্লাড ড্ৰেইনবোৰ ব্লক যোৰহাটৰ ভিতৰত যিদৰে পানী সোমাইছে যোৱা 50 বছৰত সোমোৱা নাই জেবি কলেজত যিদৰে পানী সোমাইছে যোৱা 50 বছৰত আমি এনেকুৱা দৃশ্য দেখা পোৱা নাই আৰু তাৰ কাৰণ হৈছে তাত পিডব্লিউডি বিভাগ ব্যৰ্থ হৈছে মিউনিচিপালিটি ব্যৰ্থ হৈছে জিলা প্ৰশাসন ব্যৰ্থ হৈছে একে আমি গুৱাহাটীত দেখিলোঁ একে আমি ডিব্ৰুগড়ত দেখিলোঁ 2 বছৰ আগত আমি শিলচৰত দেখিছিলোঁ তো আমাৰ যিমানবোৰ গুৱাহাটী অসমৰ ভিতৰত নগৰ মহানগৰ আছে তেওঁলোকৰ ড্ৰেইনেজ সুৱেজ আৰু ফল্টি কনষ্ট্ৰাকশ্যন যিমান য'ত ইলিগেল ক'ৰবাত ড্ৰেইনৰ ওপৰত ইনক্ৰ'চমেণ্ট আছে তাৰ ওপৰত এইখন চৰকাৰ মন দিয়াটো উচিত নহ'লে স্মাৰ্ট চিটি আমি ক'তো দেখা নাই চিটিয়ে দেখা পামনে মোৰ সেইটোৱে সন্দেহ হৈছে আজিৰ পৰা 10 বছৰ যদি প্ৰত্যেক বছৰ এনেদৰে পানী সোমাই থাকে গুৱাহাটী নগৰ হৈ থাকিব নে যোৰহাট নগৰ হৈ থাকিব নে নহয় এটা সন্দেহ তো এইখিনি কাম গুৰুত্ব দিব লাগে এই সন্দৰ্ভত আজিয়ে বিশেষকৈ যোৰহাটৰ যিখিনি তথ্য মোৰ ওচৰত আহিছে মই মুখ্যমন্ত্ৰী মহোদয়ক চিঠিৰ জৰিয়তে অৱগত কৰাম যে যোৰহাটৰ কি কাৰণত ফল্টি প্লেনিং ফল্টি কনষ্ট্ৰাকশ্যন ফল্টি ড্ৰেইনেজৰ কাৰণে কি কাৰণত আজি যোৰহাটৰ ৰাইজ ইমান ভুগিবলৈ হৈছে মই সেইখিনি কথা চিঠিৰ জৰিয়তে অৱগত কৰাম আৰু আশা কৰোঁ যে যোৰহাট লগতে অনন্য মান নগৰ মহানগৰ আছে তাত গুৰুত্ব দিয়া যাব এয়া হ'ল প্ৰথম বিষয় বানপানী গৰখনীয়াৰ ওপৰত দ্বিতীয় বিষয় মই ক'বলৈ বিচাৰিছোঁ যিহেতু এতিয়া কা আইন বৰ্তমান তেওঁলোকে ৰূপায়ণ কৰিবলৈ বিজেপি চৰকাৰ আৰম্ভ কৰিলে আৰু বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে এই 5 জন যে যুৱক শ্বহীদ হ'ল তাৰ গোটেই দায়িত্বটো বিৰোধী দলৰ ওপৰত দিবলৈ বিচাৰে মই বহুত যেতিয়া কা আন্দোলন আৰম্ভ হৈছিলে
আমাৰ 5জন যুৱক শ্বহীদ হ'ল সেই সময়তে মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক অৱগত কৰাইছিলোঁ যে 5জন যুৱকক হত্যা কোনে কৰিলে শ্বহীদ হোৱাৰ কাৰণে কোনোবা হত্যা কৰিব লাগিব কোনে কৰিলে আজি তাৰিখত সেই কোনজন আৰক্ষী বা কোনজন ব্যক্তিৰ গুলিত এই 5জন যুৱক নিহত হ'ল মই সেইটো জানিবলৈ বিচাৰোঁ কিন্তু একো একশ্যন নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে লোৱা নাই আকৌ মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক মই যোৱাকালি অৱগত কৰালোঁ যে আমাক তদন্ত লাগে আমাক দুখ লাগিছে যে যি কাৰ বিৰুদ্ধে এই 5জন যুৱক শ্বহীদ হ'ল আজি সেই কা আইন আজি তেওঁলোকে বৰ্তমানৰ চৰকাৰ ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে মনত পৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি কৈছিলে এবাৰ যে অসমত বিজেপি চৰকাৰ আহিলে বাংলাদেশীসকলে কি টোপোলা বান্ধি পলাই যাব আমিতো তাৰ বিপৰীত দেখিছোঁ আজি 8জন আবেদনকাৰী পাইছোঁ কাইলৈ গৈ 20জন হ'ব পাৰে পৰহি গৈ 50জন হ'ব পাৰে তো এইসকলৰ বাবে এইখন চৰকাৰে অসম চুক্তি তেওঁলোকে বাতিল কৰিলে পাহৰি গ'ল যে NRCৰ পৰা বঞ্চিত এতিয়াও বহুত ভাৰতীয় নাগৰিক বঙালী মানুহ আজি বঞ্চিত হৈ আছে তেওঁলোকক NRCৰ ভিতৰত সোমাব লাগে কিন্তু তেওঁলোকক সোমোৱা নাই বহুত আজি মানুহে আজি আধাৰ কাৰ্ড নথকাৰ বাবে আজি ৰাচন পোৱা নাই ভিতৰত আপোনালোকে দেখা পাব যে মুখ্যমন্ত্ৰী মহোদয় হিন্দু মুছলিম কৈ থাকে যদি আশা কৰ্মীসকলে কয় আমাৰ দৰমহা বৃদ্ধি কৰক মুখ্যমন্ত্ৰী ক'ব হিন্দু মুছলিম যদি যুৱকসকলে কয় আমাক সংস্থাপন দিয়ক মুখ্যমন্ত্ৰী ক'ব হিন্দু মুছলিম যদি আমি কওঁ গুৱাহাটী চহৰ আৰু উন্নত হওক মুখ্যমন্ত্ৰী ক'ব হিন্দু মুছলিম 1.5 বছৰ তেওঁলোকে এতিয়া নিৰ্বাচন কেন্দ্ৰিক হিন্দু মুছলিম কৈ থাকিব কিন্তু মই ক'বলৈ বিচাৰোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজে এই হিন্দু মুছলিম ৰাজনীতি কৰি এবাৰ বিফল হ'ল আজি নিৰ্বাচনৰ সময়ত কি কৈছিলে মংগলসূত্ৰৰ কথা কৈছিল কংগ্ৰেছ পাৰ্টি আপোনালোকৰ মংগলসূত্ৰ লৈ যাব এটা বিশেষ সম্প্ৰদায় জনসংখ্যা লৈ তেওঁলোকে প্ৰধানমন্ত্ৰীয়ে কথা অভিযোগ দাঙি ধৰিছিল প্ৰধানমন্ত্ৰী যেতিয়া নিজে বিফল হ'ল ভাৰতৰ ৰাইজে যিদৰে অযোধ্যাক প্ৰধানমন্ত্ৰী মোদীক বিদায় দিলে যিদৰে ৰাজস্থানত বিদায় দিলে যিদৰে বদ্ৰীনাথত বিদায় দিলে ইয়াতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ হিন্দু মুছলিম ৰাজনীতি অসমৰ ৰাইজে আৰু গুৰুত্ব নিদিয়ে অসমৰ ৰাইজে গম পাই গৈছে যে এক বিজেপি চৰকাৰ না হিন্দু মানুহৰ বাবে কিবা চিন্তা কৰে না মুছলিম সম্প্ৰদায়ৰ বাবে কিবা চিন্তা যদি কৰে মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে তো লোকসভা নিৰ্বাচনত বিজেপি আপ্ৰাণ চেষ্টা কৰিলে সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ মংগলসূত্ৰ কংগ্ৰেছ আহি আপোনালোকৰ গৰু ছাগলী লৈ যাব কংগ্ৰেছে আপোনালোকৰ ধন এটা বিশেষ সম্প্ৰদায়ৰ মাজত বিতৰণ কৰিব সেই সম্প্ৰদায়ৰ জনসংখ্যা আগতকৈ বৃদ্ধি পাইছে তো বহুত আপ্ৰাণ চেষ্টা কৰিলে তথাপিও মই ভাৰতৰ জনসাধাৰণৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইবাৰ সাম্প্ৰদায়িক আবেগ লৈ তেওঁলোকে ভোট দিয়া নাই আৰু একে কথা ভৱিষ্যত অসমৰ ভিতৰতো হ'বলৈ গৈ আছে আৰু এতিয়া যে আমি দেখা পাইছোঁ যে আমাৰ কংগ্ৰেছৰ উচ্চস্তৰীয় যে বৈঠক হ'ল সেই বৈঠকৰ ভিতৰত আমাৰ গোটেই দলৰ নেতৃত্বই অহা 1.5 বছৰ আমি কেনেদৰে আগবাঢ়ি যাম তাৰ বাবে যে আমি ৰণকৌশল কিছু ড্ৰাফ্ট ব্লুপ্ৰিণ্ট আমি বনাইছোঁ সেয়া লৈ মুখ্যমন্ত্ৰী শংকিত হৈছে সেয়া লৈ মুখ্যমন্ত্ৰী শংকিত হোৱাৰ পিছত এতিয়া আমাৰ দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ওপৰত ৰাজনৈতিকভাৱে অভিযোগ দাঙি ধৰিছে অপপ্ৰচাৰ কৰিছে আৰু এজন জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ছবি বদনাম কৰিবলৈ চেষ্টা কৰি আছে আৰু প্ৰথমবাৰ বাবে হোৱা নাই মই মন কৰি আছোঁ বাৰম্বাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ওপৰত কোনো তৰ্ক নথকা অভিযোগবোৰ দাঙি ধৰিছে যি তেখেতৰ ছবি দললৈ যায় দলৰ মাজতে হওক
বা ৰাইজৰ মাজতে হওক আৰু সেইটোৱে মোৰ প্ৰশ্ন যে মুখ্যমন্ত্ৰী মহোদয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিক বিধায়িনী দলৰ দলপতি সাংসদসকল বিধায়কসকলক যদি ৰাজনৈতিকভাৱে আক্ৰমণ কৰে আমাৰ একো ক'বলৈ একো নাই কৰক আমিও কৰিম কিন্তু দলৰ এজন জ্যেষ্ঠ এজন চাহ জনগোষ্ঠীৰ আটাইতকৈ টলেষ্ট লিডাৰ আজি তাৰিখত আজি তেওঁক বাৰম্বাৰ ছবি বদনাম কৰিবলৈ বিচাৰে কি হৈছে আজি ৰামেশ্বৰ তেলী তেওঁলোকে টিকেট কৰ্তন কৰি দিলে ৰামেশ্বৰ তেলী আজি মন্ত্ৰী হ'ব পাৰিলেহেঁতেন কামাখ্যা তাছা আজি আমাৰ মাৰ্গিতা ডাঙৰীয়া পবিত্ৰ মাৰ্গিতা ডাঙৰীয়া মন্ত্ৰী হৈছে ঠিকে হৈছে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু পবিত্ৰ মাৰ্গিতা ডাঙৰীয়াতকৈ বেছি ছিনিয়ৰ কামাখ্যা তাছা ডাঙৰীয়া কামাখ্যা তাছা MP হৈছে কামাখ্যাত যোৰহাটৰ MP হ'ল কামাখ্যা তাছা ডাঙৰীয়া আমাৰ ৰাজ্যসভাৰ সাংসদ হ'ল কামাখ্যা তাছা ডাঙৰীয়া আকৌ বেলেগ এটা সমষ্টিলৈ গৈ তাত আকৌ তেওঁ সাংসদ হ'ল ছাত্ৰ ৰাজনীতিৰ পৰা কামাখ্যা তাছা ডাঙৰীয়া জড়িত হৈ আছে তো যদি মন্ত্ৰীৰ ওপৰত ক্লেইম আছে যদি আমি ছিনিয়ৰিটি যদি চাওঁ তেতিয়া মাৰ্গিতা ডাঙৰীয়াকে বেছি ছিনিয়ৰটো কামাখ্যা তাছা ডাঙৰীয়া হ'ল ৰামেশ্বৰ তেলী তেওঁ মাৰ্গিতা ডাঙৰীয়াতকৈ ছিনিয়ৰ মাৰ্গিতা ডাঙৰীয়া পাইছে ভাল কথা কিন্তু বাৰম্বাৰ আমি মুখ্যমন্ত্ৰীৰ পৰা এনেধৰণৰ এটা ৰাজনীতি এটা ইংগিত পাইছোঁ যে তেওঁৰ মনটো অলপ ভাল নহয় বা তেওঁৰ মনটো কিবা এটা বেয়া পাই আছে সেইকাৰণে তেলী ডাঙৰীয়াৰ টিকেট কাটি দিলে সেইকাৰণে আমাৰ পল্লৱ লোচনৰ মন্ত্ৰী হৈছিলে কেতিয়াবা দিল্লীলৈ ঠেলি দিলে আকৌ দিল্লীৰ পৰা আকৌ টিকেট কাটিলে সেইকাৰণে কামাখ্যা তাছা ডাঙৰীয়া আজি মন্ত্ৰী হোৱা নাই সেইকাৰণে এতিয়া পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া বাৰম্বাৰ তেওঁ ছবি বদনাম কৰিবলৈ বিচাৰিছে যিসকলে ৰাজনীতি কৰে আমি বুজি পাইছোঁ যি মুখ্যমন্ত্ৰী মহোদয়ৰ মনত এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি ভাল ভাৱ নাই আৰু সেইকাৰণে ৰাজনৈতিকভাৱে যিসকল সেই সমাজৰ পৰা উঠি আহিছে সক্ৰিয় হৈছে লাহে 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 মুখ্যমন্ত্ৰী তেওঁলোকৰ টিকেট কাটিছে বা তেওঁলোকৰ ছবি বদনাম কৰিছে মুখ্যমন্ত্ৰী মহোদয় সতৰ্ক হোৱাটো মই বিচাৰোঁ আমি সমাজৰ প্ৰত্যেক বৰ্গক সন্মান কৰোঁ প্ৰত্যেক বৰ্গৰ ৰাজনৈতিক আৱেগ আছে প্ৰত্যেক বৰ্গৰ নিজৰ সমাজৰ ভাষা সংস্কৃতিৰ প্ৰতি আৱেগ আছে কোনো সমাজৰ ওপৰত যে তেওঁলোক আঘাত নেপেলায় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু অলপ ক্ৰছ কানেকশ্যন হৈছে নেকি অলপ ভুল তথ্য গৈ পাই গ'লে পৱন সিং ঘাটোৱাৰ সম্পৰ্কে যিখিনি অভিযোগ মুখ্যমন্ত্ৰী মহোদয়ে পালে মানে অলপ ক্ৰছ কানেকশ্যন হৈ গৈছে কেতিয়াবা আমাৰ ফোনত যে আমি নিজৰ বন্ধুৰ লগত কথা পাতোঁ কোনোবা বেলেগৰ মাত ওলাই যায় মই ভাবিছোঁ এবাৰ সেইটোও হৈছে তাৰ বিপৰীতে মুখ্যমন্ত্ৰী য'ত ভুল তথ্যবোৰ পাই আছে আমি কিছু সঁচা তথ্যবোৰ বিজেপি শিবিৰৰ পৰা পাইছোঁ বিজেপিও এটা বৈঠক হ'ল সেই বৈঠকৰ ভিতৰত কি কথা আলোচনা হ'ল সেইটো আমিও জানো সভাপতিয়ে কি ক'লে আমিও জানো আমি জানিলেও এইবোৰ চব লৈ আমি মাৰ্কেটিং নকৰোঁ পাব্লিচিটি নকৰোঁ হৈ থাকিব তেওঁলোকৰ কথা আমি গম পাই থাকিম যোৰহাট লৈ কিমান চিন্তিত আমি গম পাই থাকিম আৰু আমাৰো কিছু কথা তেওঁলোকে গম পাই থাকিব শেষত গৈ জনতাই নিৰ্ধাৰিত কৰিব যে কোন দলটোক আগুৱাই লৈ যাব তো সেইকাৰণে এই তিনিটা বিষয় লৈ আপোনালোকক নিমন্ত্ৰণ জনাবলৈ বিচাৰিছিলোঁ প্ৰথম হ'ল অসমৰ বানপানী গৰাখহনীয়া সমস্যা লৈ কেন্দ্ৰীয় চৰকাৰে 1 লাখ কোটি টকা পেকেজ দিয়ক লগে লগে বৰ্তমানৰ ৰাজ্য চৰকাৰে মাথাউৰি কামবোৰ ভালদৰে কৰক ৰাস্তা পুনৰ নিৰ্মাণ যি ৰাস্তা ডাম্পাৰ ট্ৰাক চলোৱাৰ বাবে বেয়া হৈ গ'ল সেই ৰাস্তাবোৰ মেৰামতি কৰক উন্নত কৰক ড্ৰেইনবোৰ যোৰহাট গুৱাহাটী ডিব্ৰুগড়ৰ ড্ৰেইন নালা আৰু বেলেগ বেলেগ নগৰ মহানগৰ শিলচৰ বঙাইগাঁৱৰ এইখিনি তেওঁলোকৰ মহানগৰৰ টাউন মিউনিচিপালিটি ড্ৰেইনবোৰ তেওঁলোকৰ ওপৰত জোৰ দিয়ক দ্বিতীয় কথা হ'ল কা আইন ৰূপায়ণ হৈ যোৱাৰ পিছত 5জন শ্বহীদক আমি ক'ৰবাত পাহৰি গৈছোঁ সেই 5জন শ্বহীদজনৰ মৃত্যু কেনেদৰে হ'ল তাৰ বাবে NHRCয়ে এটা আসাম পুলিচৰ পৰা ৰিপৰ্ট বিচাৰক ইতিমধ্যে মই চিঠি তেওঁলোকক চিঠিৰ জৰিয়তে অৱগত কৰাইছোঁ আৰু তৃতীয় কথা হ'ল যে এই যোৱা লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত
মুখ্যমন্ত্ৰী আৰু বিজেপি শিবিৰ শংকিত হৈছে সেইকাৰণে হিন্দু মুছলিম তেওঁলোকে কৰি আছে অসমৰ সমস্যাৰ সমাধান কৰিবলৈ তেওঁলোকৰ ওচৰত কোনো পৰিকল্পনা নাই হিন্দু মুছলিম ৰাজনীতি বাহিৰে কিন্তু যিদৰে যোৱা লোকসভা নিৰ্বাচনত ভাৰতৰ জনসাধাৰণে সাম্প্ৰদায়িক ৰাজনীতি নাকচ কৰিলে এইবাৰো এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিন্দু মুছলিম ৰাজনীতি ব্যৰ্থ হ'ব আৰু বিশেষকৈ আজি তেওঁ যে চেষ্টা চলাই আছে অসমৰ কিছু নেতাসকলক ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ ৰাজনৈতিকভাৱে বাধা দিবলৈ আমি দেখা পাইছোঁ তাত ৰামেশ্বৰ তেলী নাম ল'ব লাগিব তাত কামাখ্যা তাছা নাম ল'ব লাগিব তাত পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া ল'ব লাগিব আজি বহুতৰ আজি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে বাধা দিছে ঘাটোৱাৰ ছাৰৰ ছবি বদনাম কৰিবলৈ বিচাৰিছে জ্যেষ্ঠ এজন সাংসদ হোৱা স্বত্তেও কামাখ্যা তাছা আজি মন্ত্ৰী নহয় আৰু তেলী ডাঙৰীয়া আজি কেন্দ্ৰৰ কেবিনেট মন্ত্ৰী হ'ব পাৰিলেহেঁতেন কিন্তু তেলী ডাঙৰীয়াও আজি বাধা দিছে তো এটা বিশেষ আমাৰ সম্প্ৰদায়ক বেলেগ ধৰণে তেওঁ আক্ৰমণ কৰি আছে ইয়াৰ প্ৰতি আমি আপত্তি জনাইছোঁ এইখিনি কথা আপোনালোকক ক'বলৈ নিমন্ত্ৰণ জনালোঁ মোৰ ফ্লাইটো আছে তো মই বেছি দেৰি আপোনালোকৰ মাজত থাকিব নোৱাৰিম তো মই এইখিনি কথা আপোনালোকক ক'লোঁ মানে আপোনালোকে মই কৈছোঁ টুইটত কৰিলোঁ যে মুখ্যমন্ত্ৰী এমনেজিয়া হৈছে সাধাৰণতে বয়স হ'লে এইখিনি বেমাৰী সোমায় কিন্তু মুখ্যমন্ত্ৰী মহোদয় তেওঁ বয়স কম তথাপিও অলপ বেমাৰী সোমাইছে ডিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে ডিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে ৰাঞ্চিত গৈ ক'লে যে মুছলিম সম্প্ৰদায় জনসংখ্যা মোৰ বাবে জীৱনৰ মৃত্যু এটা বিষয় যেতিয়া ডিঙত নাচি আছিলে নিজৰ জীৱন বচাবলৈ নাচি আছিলে নেকি নিজকে সুৰক্ষিত কৰিবলৈ নাচি আছিলে নেকি তো সেইকাৰণে ৰাজনীতি এয়া হ'ল ৰাজনীতি আৰু যেতিয়া মোদী ডাঙৰীয়া মংগলসূত্ৰ ফেইল হ'ল এতিয়া মোদী ডাঙৰীয়া নিজে জনসংখ্যা লৈ ৰাজনীতি কৰিবলৈ বিচাৰিছিলে কিন্তু তেওঁ ফেইল হ'ল অযোধ্যা হাৰিলে বাৰাণসীত মোদী ডাঙৰীয়া ট্ৰেইলিঙত চলি আছে মোদী ডাঙৰীয়াৰে মুছলিম জনসংখ্যাৰ ৰাজনীতি মানুহে বুজি পাইছে চিনি পাইছে নাকচ কৰিছে তো অসমত একে কথা হ'বলৈ গৈ আছে অসমতো অসমৰ ৰাইজে নাকচ কৰিব 2041 আকৌ মুছলিম প্ৰধান ৰাজ্য হ'ব বুলি কালিও তেওঁ দোহাৰিছে কাৰণ আগতেও তেওঁ কৈ আছে মই ক'লো না 1.5 বছৰ নিৰ্বাচন আহি আছে না আপুনি যি কথা সোধক হিন্দু মুছলিম সুধি থাকিব যদি আপুনি বিচাৰে যে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হওক তেওঁ ক'ব হিন্দু মুছলিম যদি আমাৰ চৰকাৰী চাকৰিয়ালে ক'ব আমাক OPS লাগে তেওঁ ক'ব হিন্দু মুছলিম এতিয়া কৈছোঁ না 1.5 বছৰ অলপ সহ্য কৰক 1.5 বছৰ সহ্য কৰক 1.5 বছৰ তেওঁ হিন্দু মুছলিম শুনি থাকিব আমাৰ মাজত বিভাজন চলাবলৈ চেষ্টা কৰি থাকিব আমাৰ মনত বিভ্ৰান্তি পেলাবলৈ চেষ্টা কৰি থাকিব অলপ সহ্য কৰিব লাগিব 1.5 বছৰ পিছত এই হিন্দু মুছলিম ৰাজনীতি শেষ হৈ যাব অখিল গগৈ ডাঙৰীয়া এটা কথা কৈছে যে আপোনালোকৰ লগত 26ত যিটো মিত্ৰতা আছিল সেই মিত্ৰতাত নাথাকে অকলে তেওঁলোকে নিৰ্বাচনত উপস্থিত হ'ব আৰু আপোনালোকে অকলে উপস্থিত কৰিছে মানে অকলে খেলিব গৈছে বাকী বিৰোধী দলসমূহ একেই আছে কিন্তু অখিল গগৈ দ্বিমত প্ৰকাশ কৰি আছে এতিয়াও কিন্তু স্যাৰ আমালোকৰ মাজত আলোচনা হওক কোন দলে কেনেদৰে আগবাঢ়িবলৈ বিচাৰিছে আমালোকৰ মাজত আলোচনা হওক এই আলোচনাৰ জৰিয়তে আমি যি সিদ্ধান্ত লওঁ আমি সিদ্ধান্ত আমি ৰাজহুৱাভাৱে প্ৰকাশ কৰি লওঁ সামূহিকভাৱে যদি আমি এক থাকিবলৈ বিচাৰোঁ আমি আলোচনা কৰাৰ পিছত আমি আগুৱাই লৈ যাওঁ যদি আমাৰ বেলেগ কিবা আমি মনত ভাবি ৰাখিছোঁ আগৰ আমি আলোচনা কৰি লওঁ আলোচনা কৰাৰ পিছত আমি ৰাইজক মুকলিভাৱে আমি প্ৰকাশ কৰোঁ এই ৰাইজে আমাক একগোট হোৱা দেখা পাইছে তো সেইকাৰণে যদি একগোট হৈ থাকিবলৈ বিচাৰোঁ কেনেদৰে একগোট থাকিবলৈ বিচাৰোঁ আমি আলোচনা কৰি লওঁ আমি যোৱা লোকসভা নিৰ্বাচনত দেখা পাইছোঁ যে কংগ্ৰেছ পাৰ্টি লেফ্ট পাৰ্টিৰ লগত কেৰালাত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ কিন্তু বংগালত আমি একগোট হৈছোঁ দিল্লীত আম আদমিৰ লগত আমি একেলগে আছিলোঁ আকৌ পঞ্জাৱত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ তো
যি হৈছে আলোচনা মাধ্যমে হৈছে মই বিচাৰোঁ যে আমাৰ বিভিন্ন দলৰ নেতৃত্বসকল এবাৰ আমি গুৱাহাটীত আহি আলোচনা কৰি আলোচনাৰ জৰিয়তে আমাৰ যি আমি নিজৰ দলৰ কথা আমি ক'ব লাগে আমি সেই মঞ্চত প্ৰকাশ কৰি কিবা এটা ৰাস্তা ওলাই এটা ব্লু প্ৰিণ্ট ওলাই লাইকে লক্ষ্য এটাহে যে আহাবাৰ আমি ৰাইজৰ মাজৰ পৰাই এই ভ্ৰষ্টাচাৰী চৰকাৰ লেণ্ড মাফিয়া দৰে কাম কৰা এই চৰকাৰটোক আমি আঁতৰাব লাগে যদি মিত্ৰতা নাথাকে আপোনালোকৰ